নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে ভাৰতীয় সমাজত মহিলাসকলে খাৰু কিয় পিন্ধে, খাৰু পিন্ধাৰ গুৰুত্ব কি, আজি আপোনালোকে এই ভিডিঅ'ত জানি লওক। আৰু এই খাৰু পিন্ধাৰ পৰা 7 প্ৰকাৰৰ বিশেষ উপকাৰ লাভ হয়, তাৰে তথ্য আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে ভাৰতীয় সমাজত খাৰু কিয় পিন্ধা হয় আৰু খাৰু পিন্ধাৰ গুৰুত্ব কি, আপোনালোকে জানি লওক। চাইণ্টিফিক বেনিফিট অফ ৱেৰিং। ভাৰতীয় মহিলাৰ সাজ পোছাকত খাৰু আৰু ব্ৰেচলেটৰ বিশিষ্ট স্থান আছে। খাৰু বা ব্ৰেচলেট নথকা যিকোনো বিবাহিত মহিলাৰ হাত অশুভ বুলি গণ্য কৰা হয়। আনকি এগৰাকী অবিবাহিত বা বিধৱা মহিলাকো হাতত এটা বা দুটা ব্ৰেচলেট বা কিছুমান খাৰু পিন্ধিবলৈ কোৱা হয়। কিন্তু আপোনাৰ মনত এটা প্ৰশ্ন উত্থাপন হ'ব পাৰে যে খাৰু কিয় পিন্ধে বা খাৰু পিন্ধাৰ গুৰুত্ব কি। আজি আমি আপোনালোকক জনাব বিচাৰিছোঁ যে নাৰীয়ে খাৰু পিন্ধাৰ ৰহস্যৰ লগতে ইয়াৰ উপকাৰিতা, যাতে আপোনালোকে জানিব পাৰে যে ইয়াৰ আঁৰত কি কি লুকাই আছে বা কি কি লুকাই থকাৰ উপকাৰ আছে, যাৰ বাবে ইয়াক বিবাহিত মহিলাৰ 16টা অলংকাৰৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। প্ৰথমতে আপোনালোকে জানি লওক খাৰু কিয় পিন্ধা হয়। ইয়াৰ 7টা সুবিধা। মহিলাসকলে খাৰু পিন্ধি কেৱল এটাই নহয়, বহু সুবিধা লাভ কৰে। ইয়াৰ ফলত তেওঁলোকৰ ৰক্ত সঞ্চালন উন্নত হোৱাই নহয়, মানসিক শক্তিও লাভ কৰে। আজি আমি আপোনালোকৰ আগত এটাকৈ আপোনালোকৰ আগত আগবঢ়াইছোঁ খাৰু পিন্ধি মহিলাসকলে কোনকেইটা উপাদান লাভ কৰে। সৰ্বপ্ৰথম, তেজৰ সঞ্চালন উন্নত হয়। ৰক্ত সঞ্চালন আৰু হৃদযন্ত্ৰৰ লগত প্ৰত্যক্ষভাৱে জড়িত হাতৰ স্নায়ু। হাতত খাৰু বা ব্ৰেচলেট পিন্ধিলে গোটেই দিনটো সেই স্নায়ুবোৰত খুন্দা মাৰি ঘৰ্ষণৰ সৃষ্টি হয়। ইয়াৰ কাৰণে সেই স্নায়ুবোৰত অভাৱনীয় চাপ পৰিলক্ষিত হয় আৰু সেইবোৰ হেঁচা মাৰি ধৰি থাকে। এই শিৰবোৰত খাৰুৰ অহৰহ চাপৰ বাবে মহিলাসকলে অতি কম ৰক্তচাপ আৰু হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাত ভুগিবলগীয়া হয়। এই কাৰণেই মহিলাৰ ক্ষেত্ৰত হাৰ্ট এটেকৰ সমস্যা অতি বিৰল আৰু তেওঁলোকৰ ৰক্ত সঞ্চালনেও ভাল কাম কৰে। ইয়াৰ পিছৰটো হৈছে একুপ্ৰেছাৰৰ সুবিধা। মহিলাসকল পুৰুষতকৈ শাৰীৰিকভাৱে দুৰ্বল আৰু তেওঁলোকে ঘৰতে বহুতো শাৰীৰিক কামো কৰিবলগীয়া হয়, যাৰ বাবে কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হয়। খাৰু পিন্ধিলে মহিলাসকলে বহুতো একুপ্ৰেছাৰৰ সুবিধা লাভ কৰে, কাৰণ ই হাতৰ বহু চাপৰ বিন্দু টিপি থাকে আৰু মহিলাসকলক শাৰীৰিক শক্তি প্ৰদান কৰাৰ কাম কৰে। এই কাৰণেই মহিলাসকলক মূলতঃ বিয়াৰ পিছত খাৰু পিন্ধিবলৈ কোৱা হয়, যাতে তেওঁলোকে শাৰীৰিকভাৱে শক্তিশালী হয় আৰু ঘৰৰ সকলো কাম সহজে কৰিব পাৰে। ইয়াৰ বাহিৰেও খাৰু পৰিধান কৰি মহিলাসকলে উশাহ নিশাহ সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হ'বলগীয়া অতি কম দেখা যায়। ইয়াৰ পিছৰটো হৈছে মেণ্টেলৰ ক্ষেত্ৰত। খাৰু পিন্ধাটো মানসিক বিকাশৰ বাবে অতি উপযোগী। খাৰুবোৰে ইটোৱে সিটোক খুন্দা মৰাৰ ফলত উৎপন্ন হোৱা শব্দই
মন্দিৰৰ ঘণ্টাটোৰ দৰে পৰিৱেশ বিশুদ্ধ কৰে। খাৰুৰ দ্বাৰা উৎপন্ন হোৱা শব্দই চৌপাশৰ ধনাত্মকতা বিয়পাই দিয়ে। কাছৰ যি খাৰু, সেই খাৰু পৰিৱেশন কৰাৰ শক্তি শোধন কৰি এগৰাকী নাৰীক পূৰ্বতকৈ অধিক শক্তিশালী আৰু উন্নত শক্তিশালী কৰি তোলে। ইয়াৰ পিছৰটো হৈছে একাগ্ৰতা আৰু আৱেগিক ভাৰসাম্য। খাৰুৰ টিং টিং শব্দয়ো মহিলাগৰাকীক মনটোক একাগ্ৰ কৰি ৰখাত সহায় কৰে। এটা গৱেষণাত প্ৰকাশ পাইছে যে খাৰু পিন্ধা মহিলাসকলে আৱেগিক ভাৰসাম্য ভালদৰে বজাই ৰাখিবলৈ সক্ষম হয়। অৰ্থাৎ তেওঁলোকে আন মহিলাতকৈ নিজৰ আৱেগ নিয়ন্ত্ৰণত খুবেই কাম কৰিব পাৰে। ইয়াৰ পিছৰটো হৈছে সোণ আৰু ৰূপৰ খাৰুৰ উপকাৰিতা। প্ৰাচীন কালত সোণ আৰু ৰূপেৰে নিৰ্মিত খাৰু বা ব্ৰেচলেট পিন্ধাৰ পৰম্পৰা আছিল। এইবোৰ সাধাৰণতে ধাতু, যিবোৰ শৰীৰৰ লগত অহৰহ সংস্পৰ্শত থাকিলে শৰীৰৰ স্বাস্থ্য বৰ উপকাৰ পোৱা যায়। সেয়েহে প্ৰাচীন কালত সোণ আৰু ৰূপৰ দ্বাৰা যি খাৰু, সেই খাৰুৰ শৰীৰত প্ৰয়োগ কৰা হৈছিল। ইয়াৰ খাৰু পিন্ধা মহিলাসকলেও এই কাৰণেই উৎসাহিত আছিল। ইয়াৰ পিছৰটো হৈছে ৰঙৰ প্ৰভাৱ। হাতত বিভিন্ন ৰঙৰ খাৰু এগৰাকী নাৰীৰ মনৰ ওপৰত প্ৰভাৱ পেলোৱা হয় আৰু তেওঁক সুখী কৰি ৰাখে। বিশেষকৈ এগৰাকী বিবাহিত মহিলাৰ বাবে এইটো উপযোগী। যেতিয়াই এগৰাকী মহিলাৰ বিয়া হয় তেতিয়াই তেওঁৰ বাবে খাৰু পিন্ধাটো বাধ্যতামূলক। ইয়াৰ আঁৰৰ কাৰণ হ'ল মহিলাগৰাকীয়ে সৰুৰে পৰা ডাঙৰ হোৱা ঘৰখন এৰি নতুন ঘৰলৈ যাব লগা হৈছে। সেয়েহে এনে সময়ত এগৰাকী নাৰীক বিভিন্ন ৰঙৰ খাৰু পিন্ধাই দিয়া হয়, যাতে তেওঁক কেৱল ধুনীয়া দেখাই নহয়, ভিতৰৰ পৰাও সুখী আৰু ইতিবাচক হৈ থাকে, যাতে তেওঁৰ জীৱনটো ৰঙেৰে ভৰপূৰ হৈ থাকে। শেষৰ তথ্যটো হৈছে গৰ্ভৱতী মহিলাৰ বাবে উপকাৰিতা। যেতিয়া এগৰাকী মহিলাই গৰ্ভৱতী হয় তেতিয়া তেওঁক খাৰু দিয়াৰ পৰম্পৰা আছে, যিটো তেওঁৰ প্ৰসৱৰ বাবে অতি উপকাৰী। মহিলাগৰাকীৰ গৰ্ভাৱস্থাৰ তৃতীয় পৰ্যায়ত, যিটো 7ম মাহৰ পৰা 9ম মাহৰ ভিতৰত, এই সময়লৈকে মাতৃৰ গৰ্ভত থকা ভ্ৰূণটোৱে শ্ৰৱণ ক্ষমতা গঢ় লৈ উঠে আৰু মাকক অনুভৱ কৰিব পাৰে। খাৰুৰ টিংটিঙনি শব্দই ভ্ৰূণক মাতৃৰ লগত সংযোগ, শ্ৰৱণ ক্ষমতা, নিসংগতাৰ অনুভূতি আঁতৰোৱা ইত্যাদি কেইবাটাও উপকাৰ প্ৰদান কৰে। উপসংহাৰ হিচাপে এইবোৰ আজি কিছুমান সুবিধা যাৰ বাবে ভাৰতীয় সংস্কৃতিত মহিলাসকলে খাৰু পিন্ধে। এই উপকাৰিতাৰ কথা মনত ৰাখি পুৰুষেও খাৰু পিন্ধে। বিবাহিতা মহিলাসকলেও খাৰুৰ ৰূপত চুৰা পৰিধান কৰাৰ পৰম্পৰা আছে। এইদৰে ভাৰতীয় সমাজৰ বিভিন্ন ৰাজ্যত খাৰু পিন্ধাৰ নিয়ম আৰু ৰং তেওঁলোকৰ সংস্কৃতি অনুযায়ী যেনে কোনো ঠাইত ৰঙা ৰঙৰ খাৰু পৰিধান কৰা হয় আৰু কোনো ঠাইত সেউজীয়া ৰঙৰ খাৰু পিন্ধা হয়। কিন্তু সকলো সংস্কৃতিতে তেওঁলোকৰ মূল উদ্দেশ্য হৈছে মহিলাসকলক স্বাস্থ্য আৰু মানসিক উপকাৰ প্ৰদান কৰা। এই আছিল খাৰুৰ সম্বন্ধীয় সম্পূৰ্ণ তথ্য। যদি মোৰ এই ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু চেনেলটোৰ লগত সম্পৰ্ক ৰাখিবলৈ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে অন্য এটা ভিডিঅ'ৰ জৰিয়তে এই চেনেলত পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।